বহুতো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ফাৰ্ষ্ট টেক আদালতৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে 3 দিনত 9 গৰাকীকৈ লোকৰ সাক্ষ্য গ্ৰহণ হৈছে আজিও বহুতো লোকৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব শীঘ্ৰে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব আৰু অসমবাসীয়ে অপেক্ষা কৰি আছে শীঘ্ৰে প্ৰাণৰ শিল্পী গৰাকী যাতে ন্যায় পায় তাৰ অপেক্ষাত আছে আদালতৰ ফালৰ পৰা শীঘ্ৰে জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব অৱশ্যে জনাইছো বহুত বিগ ব্ৰেকিং বহুত জনাইছো ক্ষিপ্ৰতাৰে সম্পন্ন হ'ব জুবিন গাৰ্গৰ কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাৰ্ষ্ট টেক আদালতৰ ক্ষিপ্ৰ গতিৰে চলিছে জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া শীঘ্ৰে জুবিন কাণ্ডৰ হত্যাকাণ্ডৰ গোচৰৰ ৰায় দান হ'ব ক্ষিপ্ৰতাৰে চলিছে জুবিন কাণ্ডৰ বিচাৰ মাত্ৰ 3টা দিনৰ ভিতৰতে সাক্ষী গ্ৰহণ কৰা হৈছে 9 গৰাকীকৈ লোকৰ আৰু বিচাৰ প্ৰক্ৰিয়াৰ চতুৰ্থ দিনৰ আদালতৰ হ'ব কেইবাজনৰ সাক্ষ্যদান আজি কেইবাগৰাকীও সাক্ষ্য দিব অতি সংবেদনশীলভাৱে নথিভুক্ত হৈ পৰিছে সাক্ষীৰ ভাষ্য কেইবাগৰাকীও সাক্ষীয়ে পুনৰ আদালতত হাজিৰ হ'ব আজি সাক্ষ্য দিবলৈ হাজিৰ হ'ব APWৰ অভিজিত শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱা দুগৰাকী সাক্ষ্য আজি আদালতত গ্ৰহণ কৰা হ'ব নিজৰ ভাষ্য ৰাখিবলৈ আজি আদালতত উপস্থিত থাকিব ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা ৰিংকু নাথ উপস্থিত থাকিব আজি সাক্ষ্য গ্ৰহণৰ বাবে ঘটনাৰ গভীৰতালৈ যাবলৈ বীৰেঞ্চি বৰা আৰু ৰাজ অসমৰ সাক্ষ্য ল'ব আদালতৰ ফালৰ পৰা কেইবাগৰাকীও সাক্ষ্য আজি গ্ৰহণ কৰা হ'ব আজিৰ গুৰুত্বপূৰ্ণ সাক্ষ্যদানৰ পাছতে এতিয়া নতুন মূৰ ল'ব ফাৰ্ষ্ট টেক আদালতত ক্ষিপ্ৰ গতিৰে চলিছে জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাৰ্ষ্ট টেক আদালতত জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলিছে ক্ষিপ্ৰতাৰে জুবিন কাণ্ডৰ বিচাৰ চলি আছে মাত্ৰ 3টা দিনৰ ভিতৰতে 9 গৰাকীকৈ সাক্ষীৰ ভাষ্য গ্ৰহণ কৰা হৈছে মাত্ৰ 3 দিনৰ ভিতৰত 9 গৰাকীকৈ সাক্ষীৰ ভাষ্য গ্ৰহণ কৰা হৈছে আজি চতুৰ্থ দিনা আৰু চতুৰ্থ দিনাও কেইবাগৰাকীও সাক্ষীৰ ভাষ্য গ্ৰহণ কৰিব আদালতৰ ফালৰ পৰা আৰু জুবিন কাণ্ডৰ বিচাৰ ক্ষিপ্ৰ গতিত চলি আছে জুবিন কাণ্ডৰ বিচাৰ চলি আছে শীঘ্ৰে জুবিন গাৰ্গে যাতে ন্যায় পায় তাৰ কামনা কৰিছে এতিয়া কোটি কোটি জুবিন অনুৰাগীৰ ফালৰ পৰা আৰু ফাৰ্ষ্ট টেক আদালতৰ জৰিয়তে যাতে গোচৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পন্ন হয় জুবিন গাৰ্গক যাতে শীঘ্ৰে ন্যায় দিব পাৰে তাৰ বাবে ক্ষিপ্ৰতাৰে চলিছে জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া তাৰ বাবে সাক্ষী গ্ৰহণ কৰিছে ফালৰ পৰা সাক্ষী গ্ৰহণ কৰা হৈছে সাক্ষ্য গ্ৰহণ কৰিছে কেইবাগৰাকীও লোকৰ আজি গুৰুত্বপূৰ্ণ সাক্ষ্যদানৰ পাছতে নতুন মূৰ ল'ব পাৰে জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াই নতুন মূৰ ল'ব এজন কেইবাগৰাকীও লোকে সাক্ষ্য প্ৰদান কৰিব আদালতত উপস্থিত হ'ব আৰু কিছু সময়ৰ পিছত আদালতত উপস্থিত হ'ব বিচাৰ প্ৰক্ৰিয়াৰ চতুৰ্থ দিনাও আদালতত হ'ব কেইবাজনৰ সাক্ষ্যদান কোনো পধ্যে জুবিন কাণ্ডৰ সৈতে জড়িত দোষী সাৰি যাব নোৱাৰিব আজি সাক্ষ্য দিবলৈ হাজিৰ হ'ব APWৰ অভিজিত শৰ্মা পলাশ ৰঞ্জন বৰুৱাকে ধৰি কেইবাগৰাকীও জুবিন কাণ্ডৰ গোচৰক কেন্দ্ৰ কৰি ফাৰ্ষ্ট টেক আদালতত ক্ষিপ্ৰ গতিত আগবাঢ়িছে বিচাৰ প্ৰক্ৰিয়া আৰু সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ এই গোচৰৰ শুনানিত ইতিমধ্যে 3 দিনৰ ভিতৰতে 9 গৰাকীকৈ সাক্ষীৰ বয়ান গ্ৰহণ কৰা হৈছে সাক্ষ্য তেওঁলোকৰ গ্ৰহণ কৰা হৈছে আদালতে গোচৰটোৰ প্ৰতিটো দিশ সুচাৰুৰূপে পৰ্যালোচনা কৰাৰ লক্ষ্যৰে ধাৰাবাহিকভাৱে সাক্ষ্য প্ৰমাণ সংগ্ৰহৰ কাম অব্যাহত ৰাখিছে আৰু বিচাৰ প্ৰক্ৰিয়াৰ চতুৰ্থ দিনাও আদালতত কেইবাগৰাকী গুৰুত্বপূৰ্ণ সাক্ষীয়ে নিজৰ ভাষ্য দাখিল কৰিব ইতিমধ্যে সাক্ষীসকলৰ বক্তব্য অতি সংবেদনশীলভাৱে নথিভুক্ত কৰা হৈছে আৰু তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া দুয়োটাই যাতে কোনো ধৰণৰ বিভ্ৰান্তি নোহোৱাকৈ আগবাঢ়ে তাৰ প্ৰতি আদালতে বিশেষ গুৰুত্ব আৰোপ কৰিছে আজি আদালতত সাক্ষ্য দিবলৈ হাজিৰ হ'ব APWৰ অভিজিত শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱা তেওঁলোকৰ বক্তব্যই গোচৰটোৰ বিভিন্ন দিশ উন্মোচনত সহায় কৰিব আৰু একেদৰে নিজৰ ভাষ্য আদালতৰ সন্মুখত উপস্থাপন কৰিবলৈ উপস্থিত থাকিব ৰিংকু নাথ আৰু বিষ্ণু শৰ্মাও ইয়াৰ উপৰি ঘটনাটো অধিক গভীৰতালৈ যাবলৈ আৰু বিভিন্ন তথ্য প্ৰমাণৰ সৈতে সাক্ষীৰ সামঞ্জস্য পৰীক্ষা কৰিবলৈ বীৰেঞ্চি বৰা ৰাজ অসমৰ সাক্ষ্য গ্ৰহণ কৰিব আদালতৰ ফালৰ পৰা এই সাক্ষ্যসমূহ গোচৰটোৰ পৰৱৰ্তী গতিপথ নিৰ্ধাৰণত যথেষ্ট ভূমিকা পালন কৰিব এইবুলি আইনী মহলত আলোচনা হৈছে শীঘ্ৰে জুবিন গাৰ্গে ন্যায় পাব লাগে কোটি কোটি অনুৰাগী অপেক্ষা কৰি আছে এতিয়ালৈকে হোৱা সাক্ষ্যদানসমূহে গোচৰটোক এক নতুন পৰ্যায়লৈ লৈ গৈছে আজি গুৰুত্বপূৰ্ণ সাক্ষ্যদানৰ পাছতে বহু চৰ্চিত জুবিন কাণ্ডৰ বিচাৰে নতুন মূৰ লোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আদালতৰ পৰৱৰ্তী পদক্ষেপ আৰু সাক্ষীসমূহৰ ভাষ্যক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে শীঘ্ৰে ইয়াৰ পৰৱৰ্তী সময় আদালতৰ ফালৰ পৰা যিহেতু ফাৰ্ষ্ট টেক আদালতৰ জৰিয়তে জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে যেনে ক্ষিপ্ৰতাৰে এই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হয় তাৰ বাবে বিভিন্নজনৰ ভাষ্য গ্ৰহণ কৰিছে বিভিন্ন সাক্ষীৰ ভাষ্য গ্ৰহণ কৰিছে আদালতৰ ফালৰ পৰা আৰু জুবিন গাৰ্গৰ কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া যাতে ক্ষিপ্ৰতাৰে সম্পন্ন হয় তাৰ বাবে এতিয়া অপেক্ষা কৰিছে অসমৰ কোটি কোটি জনতাই জুবিন অনুৰাগী অপেক্ষা কৰিছে কোনো যাতে সাৰি যাব নোৱাৰিব এগৰাকীও দোষী যাতে সাৰি যাব নোৱাৰিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ
শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভাকে ধৰি কোনো দোষী যাতে সাৰি যাব নোৱাৰিব তাৰ বাবে অপেক্ষা কৰিছে অসমৰ ৰাইজে অসমৰ ৰাইজে এটাই কামনা কৰিছে যে জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাব লাগে অসমৰ জনতাক ন্যায় প্ৰদান কৰিব লাগে অসমৰ জনতাই তেতিয়াহে স্বস্তিৰ নিশ্বাস পেলাব যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে শান্তিৰে থাকিব নোৱাৰিব অসমৰ জনতা আজি গুৰুত্বপূৰ্ণ সাক্ষ্যদানৰ পাছতেই জুবিনৰ যি বিচাৰ প্ৰক্ৰিয়াৰ যি দিশ চলি আছে কোন দিশে গতি কৰিব সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিব পৰৱৰ্তী ভাষ্যক লৈ এতিয়া আদালতৰ পৰৱৰ্তী পদক্ষেপ আৰু সাক্ষীসকলৰ ভাষ্যক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে ওলাইছো আজি জুবিন কাণ্ডৰ গোচৰক কেন্দ্ৰ কৰি ফাৰ্ষ্ট ট্ৰেক আদালতত ক্ষিপ্ৰ গতিত তদন্ত চলি আছে বিচাৰ প্ৰক্ৰিয়া চলি আছে অতি সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ এই গোচৰৰ শুনানি ইতিমধ্যে মাত্ৰ 3টা দিনৰ ভিতৰতে 9গৰাকীকৈ সাক্ষীৰ ভাষ্য গ্ৰহণ কৰা হৈছে আৰু আদালতে গোচৰটোৰ প্ৰতিটো দিশ সুচাৰুৰূপে পৰ্যালোচনা কৰিছে ধাৰাবাহিকভাৱে সাক্ষ্য প্ৰমাণৰ সংগ্ৰহৰ কাম অব্যাহত ৰাখিছে বিচাৰ প্ৰক্ৰিয়াৰ চতুৰ্থ দিনৰ আদালতত কেইবাগৰাকীও গুৰুত্বপূৰ্ণ সাক্ষীয়ে নিজৰ ভাষ্য প্ৰদান কৰিব আৰু ইতিমধ্যে সাক্ষীসকলৰ বক্তব্য অতি সংবেদনশীলভাৱে নথিভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে তদন্তৰ বিচাৰ প্ৰক্ৰিয়া দুয়োটাই যাতে কোনো ধৰণৰ বিভ্ৰান্তি নোহোৱাকৈ আগবাঢ়ে তাৰ প্ৰতি আদালতে বিশেষ গুৰুত্ব আৰোপ কৰিছে আদালতত সাক্ষ্য দিবলৈ হাজিৰ হ'ব APWৰ অভিজিত শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱা দুয়োগৰাকী উপস্থিত হ'ব আদালতত আৰু তেওঁলোকৰ বক্তব্যই তেওঁলোকৰ ভাষ্যই গোচৰটোৰ বিভিন্ন দিশ উন্মোচনত সহায় কৰিব আৰু একেদৰে নিজৰ ভাষ্য আদালতৰ সন্মুখত উপস্থাপন কৰিবলৈ আদালতত আজি উপস্থিত থাকিব আদালতৰ মজিয়াত ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা ইয়াৰ উপৰি ঘটনাটোৰ অধিক গভীৰতালৈ যাবলৈ বিভিন্ন তথ্য প্ৰমাণৰ সৈতে সাক্ষ্যৰ সামঞ্জস্য পৰীক্ষা কৰিবলৈ বিৰিঞ্চি বৰা ৰাজ অসমৰ সাক্ষ্য গ্ৰহণ কৰিব আদালতে এই সাক্ষ্যসমূহৰ গোচৰটোৰ পৰৱৰ্তী গতিপথ নিৰ্ধাৰণত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আইনী মহলত ইতিমধ্যেই আলোচনা হৈছে এগ্ৰে জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰা হৈছে যাতে শীঘ্ৰে জুবিন গাৰ্গে ন্যায় পায় অসমবাসী অপেক্ষা কৰিছিলে অসমবাসীয়ে এটা কথা কামনা কৰিছে বিভিন্ন দল সংগঠন জাতীয় দল সংগঠনৰ লগতে গৰিমা গাৰ্গৰ ফালৰ পৰা কামনা কৰিছিলে যে জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে চলিব লাগে আৰু জুবিনক ন্যায় প্ৰদান কৰিব লাগে তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ফাৰ্ষ্ট ট্ৰেক আদালত ইতিমধ্যে গঠন কৰা হ'ল আৰু ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন কাণ্ডৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে আৰু বিচাৰ প্ৰক্ৰিয়াত প্ৰথম পৰ্যায়ত এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী সাক্ষীৰ ভাষ্য গ্ৰহণ কৰিছে আদালতৰ ফালৰ পৰা আৰু সাক্ষীৰ ভাষ্য গ্ৰহণ কৰাৰ পাছতে জুবিন কাণ্ডই বিচাৰ প্ৰক্ৰিয়া যি চলি আছে সেই বিচাৰ প্ৰক্ৰিয়া কোনফালে গতি কৰিব সেয়া কিন্তু এতিয়া অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে আদালতৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব সাক্ষ্য গ্ৰহণ কৰাৰ পিছতে সাক্ষীসকলৰ যি ভাষ্য যিহেতু আদালতে গ্ৰহণ কৰিছে আদালতৰ সাক্ষীসকলৰ ভাষ্য গ্ৰহণ কৰাৰ পিছতে আদালতৰ ফালৰ পৰা পৰৱৰ্তী পদক্ষেপ কি হ'ব সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে প্ৰাণৰ শিল্পীগৰাকী শীঘ্ৰেই ন্যায় পাব লাগে তাৰ অপেক্ষা কৰিছে অসমৰ কোটি কোটি অসমৰ লাখ লাখ কোটি কোটি জনতাই অপেক্ষা কৰি আছে আৰু জুবিন গাৰ্গে ন্যায় যেতিয়ালৈকে নাপায় অসমৰ জনতাই কিন্তু শান্তিৰে থাকিব নোৱাৰিব অসমৰ জনতা অপেক্ষা কৰিছে শিল্পীগৰাকীয়ে ন্যায় পাব লাগে হাৰ্টথ্ৰব জুবিন গাৰ্গে ন্যায় পাব লাগে ঈশ্বৰ পুত্ৰই ন্যায় পাব লাগে গুৰুত্বপূৰ্ণ সাক্ষ্য গ্ৰহণ কৰাৰ পাছতে পৰৱৰ্তী সময়ত আদালতে কি পদক্ষেপ গ্ৰহণ কৰিব আদালতৰ গতিপথ কোনফালে হ'ব সেয়া গুৰুত্বপূৰ্ণ হ'ব জনাইছো আজি 3 দিনৰ ভিতৰতে 9গৰাকীকৈ সাক্ষ্য গ্ৰহণ কৰা হৈছে আজিও সাক্ষ্য প্ৰদান কৰিব কেইবাগৰাকীও লোকে ফাৰ্ষ্ট ট্ৰেক আদালতত তীব্ৰতৰ হৈ পৰিছে জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰু কেইবাগৰাকীও আজি সাক্ষ্য গ্ৰহণ কৰিব ফাৰ্ষ্ট ট্ৰেক আদালতত যিহেতু ক্ষিপ্ৰ গতিৰে তদন্ত চলি আছে বিচাৰ প্ৰক্ৰিয়া চলি আছে জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে চলিছে আৰু মাত্ৰ 3টা দিনৰ ভিতৰতে 9গৰাকীকৈ সাক্ষীৰ ভাষ্য ইতিমধ্যে আদালতে গ্ৰহণ কৰিছে আৰু বিচাৰ প্ৰক্ৰিয়াৰ চতুৰ্থ দিনা আদালতত কেইবাগৰাকীও সাক্ষ্যদান কৰিব অতি সংবেদনশীলভাৱে সকলোবিলাক নথিভুক্ত কৰা হৈছে সাক্ষীৰ ভাষ্য নথিভুক্ত কৰা হৈছে আৰু সাক্ষ্য দিবলৈ আজি হাজিৰ হ'ব APWৰ অভিজিত শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱা নিজৰ ভাষ্য ৰাখিব আদালতত ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা উপস্থিত থাকিব আৰু বিৰিঞ্চি বৰা ৰাজ অসমৰ সাক্ষ্য ল'ব আদালতৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সাক্ষ্যদানৰ পিছতে নতুন মূৰ ল'ব জুবিন কাণ্ডৰ বিচাৰে নতুন মূৰ লোৱাৰ সম্ভাৱনা আছে আৰু এতিয়ালৈকে সাক্ষ্যদানসমূহৰ যি সাক্ষ্যদান দিয়া হ'ল যে সাক্ষীসমূহে যি সাক্ষ্যদান দিলে আদালতত এই গোচৰটোৰ নতুন পৰ্যায়লৈ লৈ গৈছে আজিৰ গুৰুত্বপূৰ্ণ সাক্ষ্যদানৰ পাছতে বহু চৰ্চিত জুবিন কাণ্ডৰ বিচাৰে নতুন মূৰ লোৱাৰ সম্ভাৱনা আছে আদালতৰ পৰৱৰ্তী পদক্ষেপ আৰু সাক্ষীসকলৰ ভাষ্যক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে অসমৰ লগতে জুবিন অনুৰাগী অসমৰ জনসাধাৰণৰ লগতে জুবিন অনুৰাগী প্ৰতিগৰাকী জুবিন অনুৰাগীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে আদালতৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে